ঠিকাদার হাই 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 ভূপেন দাস হাই 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 ঠিকাদারের চামচা বিলাক হাই 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 ঠিকাদারের চামচা বিলাক হাই 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 ঠিকাদারের চামচা গো ব্যাক মুকিবুল গো ব্যাক একচুয়ালি কথাটো হল আপনার গোলাপাড়া পঞ্চায়েত বাজারের পৰা আপনার উসমানী বাজারলৈকে যিখিনি PWD রোড আছিল ফার্স্ট টাইম CC ব্লক আছিল CC ব্লক উঠাই কিনে আপনার একেবারে বোকা মানে কেদাগ একেবারে হয়ে গেছে আর তার মানে রোডটা একেবারে ডিসকানেক্ট হয়ে গেছে বর্তমান তার মানে জাবর জোথর পেলা একেবারে বরষুণ আহি কিনে একেবারে জাস্ট একেবারে মানুষ যাব পৰা অৱস্থা নহ'ল আৰু মেইন কথাটো হ'ল আপোনাৰ আমাৰ মকিবুল ইছলাম তো আপোনাৰ আমাৰ ঠিকাদাৰৰ চামচা তো ঘৰত CC ব্লক উঠাই কিনে ঘৰত লৈ গৈছে আৰু আপোনাৰ ৰ'ডটো অতি সোনকালে ইমিডিয়েটলি কামটো আগৰ নিচিনাকৈ আৰু ভালকৈ আৰু আপোনাৰ CC ব্লক উঠাই কিনে লৈ কিনে গৈছে আৰু রোডটো নতুনকৈ কৰিব লাগে এইখিনি চৰকাৰক আহ্বান জনাম আমাৰ BJP গভৰ্ণমেণ্ট হয় হিমন্ত বিশ্ব শৰ্মাটো বহুত এইটো ৰাস্তাৰ কাৰণে আমাৰ প্ৰায় মিনিমাম 4 crore মান টকা ইনভেষ্ট কৰিছে আৰু টকাখিনি আপোনাৰ মেইন আমাৰ ভূপেন দাস যিখন ঠিকাদাৰ হয় তাৰ মানে তেওঁ বহুত এই কামৰ কাৰণে একেবাৰে কামটো একেবাৰে কৰিব পৰা নাই কিজানি আৰু কিবা হৈছে আৰু এইখিনি আৰু আপোনালোকে এই ব্লকখিনি উঠাই লৈ পেলাই সিহঁতি যাৰ যাক ক'ত লৈ ৰাখিলে নাজানো আমাৰ ৰাস্তাখিনি একেবাৰে বেয়া কৰি পেলালে এই ঠিকাদাৰে চামচাবিলাকে কি কৰিলে কি নকৰিলে কোনো এটা কামত অস্থায়িত্ব নাই আমাৰ ৰাস্তাখিনি আজি 3 মাহৰ পৰা কৰা নাই কাম একেবাৰে বোকা হৈ পানী হৈ গিৰু পানী হৈ এতিয়া চাই লওক কালি ৰাতিৰ পৰা বৰষুণ হৈছে এতিয়া মানুহ আহিবই নোৱাৰে আমাৰ দোকানবিলাক বেয়া হৈ গ'ল ঠিকাদাৰৰ নামটো কি আছিল কি ভূপেন দাস আৰু তাৰ লগতে কোনে কোনে আছে এই চামচা কেইটামান আছে আৰু বহুত কেইটামান চামচা এইবিলাক মকিবুল আছে আৰু কোনোবা আছে বহুত কেইটামান চামচা আছে চামচা কোনো কামে কৰা নাই এইখিনি ৰাস্তা আমাৰ বেয়া কৰি থৈ দিয়ে এনেকৈ পেলাই থৈ দিছে চাকলা মবিজুল আছে আৰু মাভিজুল আছে আৰু কোন জেগাৰ মানুহবিলাক আছে কোনো এটা মানুহ এটা কোনো কামেই কৰা নাই এইখিনি এয়া এতিয়া বৰ্তমান বেয়া কৰি থৈ দিছে এনেকৈ গাড়ী ঘোঁৰা যাব নোৱাৰে মানুহ যাব নোৱাৰে দোকানকেইটাও বন্ধ হৈ আছে এটা কাম কৰিব নোৱাৰিছে এতিয়া চাওক ৰাস্তাখিনি আপোনালোকে চাই লওক কি আহ্বান জনাব চৰকাৰক এতিয়া আমাক এই ৰাস্তাখিনি ক্লিয়াৰ কৰি দিব লাগে আমাৰ চৰকাৰৰ পৰা এইখিনি আবেদন আছে আমাৰ ৰাস্তাখিনি ক্লিয়াৰ কৰি দিব লাগে এই ঈদ আহি আছে ঈদৰ এই 10 দিন আগলৈকে আমাৰ ৰাস্তা ক্লিয়াৰ কৰি দিব লাগে তেতিয়া দোকানদাৰবিলাক দোকান কৰিও খাব পাৰিব নহ'লে এইখিনি ৰাস্তা ব্লকে হৈ গ'ল হাইস্কুলত যাব নোৱাৰিব ল'ৰা ছোৱালীবিলাক যাব নোৱাৰিব এতিয়া চাওক 500 মিটাৰলৈকে একদম পূৰা বন্ধ কৰি থৈ দিছে এনেই বিনা কাৰণত কামবিলাক কৰি থৈ দিলে এইটো কোনখিনি ঠাইত এইটো হ'ল আমাৰ পঞ্চায়তৰ পৰা হাইস্কুলত যাবলৈ গোলাপাৰা পঞ্চায়ত বাজাৰৰ পৰা হাইস্কুল যাবলৈ ৰাস্তাটো আছিল আমাৰ পঞ্চায়ত বাজাৰৰ পৰা উসমানী বাজাৰলৈকে উসমানী বাজাৰটো আমাৰ এই পঞ্চায়ত বাজাৰৰ পৰা গোলাপাৰা হাই ছেকেণ্ডেৰী স্কুললৈকে এইটো ব্লকিটাৰ ৰাস্তা আছিল এই ৰাস্তাটো মেৰামতি কৰি আছিল কিন্তু আধাখিনি কৰি থৈ আমাৰ এইটো পঞ্চায়তৰ পৰা ইফালে 500 মিটাৰমান ব্লক ইটা আছিল ব্লক ইটা লৈ গৈছে এই ঠিকাদাৰৰ চামচাবিলাক আছিল চামচাবিলাকৰ গড়ৰ ওচৰত খিনি লৈ থৈ দিছে কিন্তু আমাৰ ইয়াত আজি ৰাস্তাটো বন্ধ হৈ আছে তো চলাচল কৰিব পৰা নাই আমি ৰাস্তাৰ মাজত আঁঠু পানীলৈকে হৈ আছে ৰাস্তাটো ক'ৰ পৰা ক'লৈ গৈছে উসমানী কি পঞ্চায়ত চাৰিআলিৰ পৰা এইটো উসমানী বাজাৰলৈকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত